এই মুহূৰ্তত দেখুৱাইছে যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা এখন শিশু উদ্যানৰ আমি পৰিৱেশ এখন য'ত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি প্ৰতিমূৰ্তিসমূহ বৰ্তমান অৱক্ষৰ ধৰিবলৈ দেখিবলৈ পোৱা গৈছে, য'ত জহি খহি গৈছে মূৰ্তি আৰু গোটেই উদ্যানখন বৰ্তমান জহি খহি গৈছে আৰু হাবি জংঘলেৰে আৱৰা হৈছে। মোৰ সতীৰ্থই দেখুৱাইছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ বিষ্ণুজ্যোতি উদ্যান। এয়া হৈছে গুৱাহাটী মহানগৰীৰ যিখন আঠগাঁৱৰ যিখন উৰণ সেতু আছে, আঠগাঁৱৰ উৰণ সেতুৰ তলৰ পৰিৱেশ আচলতে এয়া। আৰু এই উৰণ সেতুখনৰ তলত থকা যিখন শিশু উদ্যান বনাইছিলে অসম চৰকাৰে, বৰ্তমান এইখন হাবি জংঘলেৰে আচলতে ভৰি পৰিছে। আৰু তাত থকা ইয়াতে যিসমূহ বাউণ্ডাৰী ৱাল আছে, এই বাউণ্ডাৰী ৱালসমূহ কিন্তু বৰ্তমান এখনো দেখিবলৈ পোৱা নাই। ইয়াৰে পৰা নিশাৰ ভাগত চোৰে এই যিসমূহ ইয়াৰে বাউণ্ডাৰী ৱালত থকা যিসমূহ লোৰ বেৰ আছে, এই বেৰসমূহ কিন্তু চোৰে চুৰ কৰি লৈ যায়। আৰু নিশাৰ ভাগত এই অঞ্চলটোত আচলতে দেখিবলৈ পোৱা যায় যে মদ জোৱাৰ আড্ডাকে ধৰি আচলতে এই উদ্যানখনত যথেষ্ট লোকৰ সমাগম হয় সন্ধিয়াৰ ভাগত। এয়া হৈছে গুৱাহাটী মহানগৰীৰ যি শিশু উদ্যান। এই শিশু উদ্যানখন আচলতে প্ৰায় কিছু বছৰ পূৰ্বে এই শিশু উদ্যানখন বনাইছিলে। আৰু এয়া মোৰ সতীৰ্থই দেখুৱাইছে এয়া জংঘলৰ মাজত আচলতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এয়া হৈছে গুৱাহাটীৰ মাজমজিয়াৰ পৰিৱেশ আৰু এই মাজমজিয়াৰ পৰিৱেশ আমি দেখুৱাইছো। আৰু নিশা হলে পুনৰবাৰ কৈছো যে এই উদ্যানখনত মদ যোৱাৰ আড্ডাৰ ঘাটিলৈ পৰিণত হয়। আৰু ইয়াত থকা যিসমূহ লোৰ আচবাব যিবিলাক অৰ্থাৎ বেৰ আছে, এই বেৰসমূহ আচলতে ভাঙি চিঙি আচলতে নিশাৰ ভাগত চোৰে চুৰ কৰি লৈ যায়। ওচৰতে ভৰলুমুখ আৰক্ষী থানা আছে, কিন্তু তেওঁলোকে দেখিও এইসমূহ বৰ্তমান নিৰ্বিকাৰ আছে। আৰু ইয়াতে যিসমূহ আচলতে প্ৰস্ৰাৱখানা হিচাপে ইয়াতে যিসকল লোক আহি ইয়াতে এই উদ্যানখনৰ ভিতৰত প্ৰস্ৰাৱ কৰিবলৈ লয়। আৰু মোৰ সতীৰ্থ সহযোগীয়ে দেখে তেনেদৰে আচলতে শৌচ কৰি থকা দেখিবলৈ মোৰ যদি সতীৰ্থই দেখুৱাই এনেদৰে আচলতে এনেকুৱা ধৰণৰ যি নিয়ম আচলতে এই পাৰ্কখন আমি এইবিলাক দেখুৱাব নোৱাৰিম আপোনালোকক, যিহেতু ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যকলাপ ঘটে এই উদ্যানখনৰ ভিতৰত। আৰু এই উদ্যানখনত লাখ লাখ টকা খৰচ কৰি অসম চৰকাৰে আচলতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিসমূহ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলে শিশুসকলৰ বাবে, ইয়াতে বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী আচলতে ইয়াতে ৰখা হৈছিলে। নিশাৰ ভাগত আচলতে এই উদ্যানখনত বহুতো বিৰূপ কাৰ্যকলাপ ঘটে আৰু এই উদ্যানখন বৰ্তমান জহি হৈ গৈছে। পৰ্যটন বিভাগ আছে আৰু এই যিখন মোৰ সতীৰ্থই দেখিব এই যিখন উৰণ সেতু, এই উৰণ সেতুখনৰ ওপৰে আচলতে যথেষ্ট VIP VVIP লোকসকল আচলতে এনেদৰে পাৰ হৈ যায়।